নলবাৰীত জনপদ সংস্কৃত সন্মিলন সম্পন্ন। নলবাৰী নাট্য মন্দিৰত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় সভ্যতা সংস্কৃতিৰ ভেটিস্বৰূপ সংস্কৃত ভাষাৰ জনসাধাৰণৰ মাজলৈ ব্যৱহাৰিক উপযোগীকৈ নিয়াৰ প্ৰয়াসেৰে জনপদ সংস্কৃত সন্মিলনৰ আয়োজন কৰা হয়। অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ, নলবাৰী জনপদ সংস্কৃত সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ডক্টৰ দীনমণি ভাগৱতীয়ে। প্ৰদৰ্শনীৰ দুৱাৰ উন্মোচনেৰে কাৰ্যসূচী মুকলি কৰা হয়। উন্মোচন কৰে নলবাৰী চেম্বাৰ অৱ কমাৰ্চৰ কাৰ্যকৰী অধ্যক্ষ বিজয় শৰ্মাই। ইয়াৰ পিছত সন্মিলনৰ বন্তি প্ৰজ্বলন কৰে উত্তৰ অসম প্ৰান্তৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ডাক্তৰ ভূপেশ চন্দ্ৰ শৰ্মাই। লগতে সাংস্কৃতিক কাৰ্যক্ৰমো ৰূপায়ণ কৰা হয়। সভাখন উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰহ্লাদ আৰ যোশীয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকা। ভাষণ প্ৰসংগত আটাইকেইগৰাকী বিশিষ্ট লোকে সংস্কৃত ভাষাৰ ইতিহাস আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত কৰে। আনহাতে সভাপতিৰ ভাষণত ডক্টৰ দীনমণি ভাগৱতীয়ে উল্লেখ কৰে যে সংস্কৃত ভাষাৰ মাধ্যমেৰেই ভাৰতীয় সভ্যতা সংস্কৃতি বিশ্ব সভ্যতাৰ দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছিল। অনুষ্ঠানত অভ্যৰ্থনা বিভাগৰ সম্পাদক দীপজ্যোতি বৰপূজাৰীয়ে সংস্কৃত ভাষাতে সাৱলীল বক্তব্য প্ৰদান কৰাৰ লগতে উপস্থিত আটাইকে শলাগ জনায়। संस्कृत भाषा एव तत्र व्यवहारे आसीत्, सर्वत्र संस्कृत भाषा आसीत्, परन्तु केनचित् कारणेन तत्र आक्रमणात् वा अथवा अस्माकं जनानाम् अज्ञानवशात् वा अथवा निष्क्रियतायाः कारणतः वा संस्कृत भाषा व्यवहारपथात् दूरं गता अस्ति। अस्माभिः एका कथा श्रूयते, कदाचित् मया एषा कथा श्राविता इतः पूर्वमपि। रामः, लक्ष्मणः, सीता च वनवासं गच्छन्तः सन्ति। किञ्चित् काल दूरगमनानन्तरं कश्चन तत्र रोदनस्य ध्वनिः श्रूयते। रोद लघु पिपीलिका, एण्ट् इति वयं वदामः, पिपीलिका रुदन्ती अस्ति। रामः पृच्छति, पिपीलिका किमर्थं रोदनं करोति इति। तदा लक्ष्मणः वदति, पिपीलिका एवं वदति, बहवः जनाः अस्मिन् अरण्ये मम उपरि पादं स्थापयित्वा अग्रे गतवन्तः, परन्तु अद्य स्वयं रामः एव मम उपरि पादं संस्थाप्य अग्रे गतवान्। तर्हि अहं कुत्र गच्छामि इति पिपीलिका रोदनं करोति। अस्माकं देशेपि संस्कृतभाषायाः एषा एव स्थितिः। यथा पिपीलिका रोदनं करोति तथा एव संस्कृतभाषायाः स्थितिः आसीत्। न्यूज डेस्क रिपोर्ट, অসম টাইম। অসম টাইম, অসম টাইম, ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।